ইয়াৰ পৰা লেফ্ট লৈ ধুনীয়া ৰাস্তাটোৰে পথাৰৰ মাজে মাজে গৈ এই ৰাধাচূড়াকেইডাল দেখিলোঁ। দেখি এখন আজি আমি ফাৰ্মলৈ যাব ওলাইছোঁ। এই ধুনীয়া ৰাস্তাটো দেখিছে, আৰু যাম আমি এখন ফাৰ্ম। আৰু সেয়া হৈছে ইয়াৰ দেৱী ফাৰ্ম। তাতে গৈ আমি ভিতৰত চাওঁ, সোমাব পাৰোঁ নাই। বহুত গাড়ী আছে, এণ্ট্ৰি কৰিব লাগে। 220 হৈছে, খাই লওঁ, তাৰপিছত আমি বাকী জেগাটো এক্সপ্ল'ৰ কৰিম দেই। আহি পাওঁতেই 2টা বাজি গৈছিলে। তো 200 টকা পাৰ হেড এণ্ট্ৰি ফিজ দি আমি লেফ্ট ছাইডে থকা ৰেষ্টুৰেণ্ট এৰিয়াটোলৈ আহিলোঁ। ইয়াতে এটা ধুনীয়াকৈ মাটিৰ ঘৰ আৰু এটা ধুনীয়া বাঁহৰ ঘৰ বনাই থৈ দিছে। দিছে বৰষুণ, আমি বহি আহিছোঁ বাহিৰতে, ওপৰত অকল গছ, জেগা নাই, অৰ্ডাৰ ল'ব মানুহ নাই, মেনু নাই। উইকেণ্ডত পাৰিলে এভইড কৰিব। বহুত দেৰিৰ মূৰত মেনুখন আহিল, আৰু এই এটা পেজৰে মেনু পালোঁ। ফাইনেলি খানাটো আহিল, আমি ভিতৰতো আহিলোঁ। লাইম চ'দাত চ'দা নাই, আৰু ইয়াত 300 টকাৰ পৰ্ক ড্ৰাই ফ্ৰাই, ইমানেই কোৱান্টিটি। উইকেণ্ডৰ ৰাছৰ কাৰণেই নেকি, এঘণ্টাৰ মূৰত এই লিমিটেড অপশ্যনৰ পৰা দিয়া অৰ্ডাৰ চিকেন কাৰী আৰু পোলাও আহিল। গ্ৰীনাৰীৰ মাজতো আপোনালোকে দেখিবলৈ পাব এনেকুৱা এটা নামঘৰৰ নিচিনাকৈ বনাই থৈছে। জেগাটো আচলতে এতিয়াও কনষ্ট্ৰাকশ্যন খতম হোৱাই নাই। এইখন এখন অ'পেন জিম প্লাছ পাৰ্ক, খনৰ কাম এতিয়াও চলিয়ে আছে। বৰষুণৰ বাবে লেতেৰা হৈ আছে বহুত। আৰু এনেকৈ আপুনি ৰেষ্টুৰেণ্টৰ ছাইডেৰে নামি আহিব পাৰে, য'ত তেওঁলোকে এখন নাৰ্চাৰী খুলি থৈ দিছে। এই জেগাখিনিও আচলতে আণ্ডাৰ কনষ্ট্ৰাকশ্যনেই হৈ আছে। এইফালে আপোনালোকে দেখিব পাব কনষ্ট্ৰাকশ্যন চলি আছে। মেবি এইটো চাইডে কিবা ষ্টেৰ কাৰণে বনাব চাগে। আৰু বাকী এইখন গোটেই ডাঙৰকৈ নাৰ্চাৰী। সোমাই ৰাইট চাইডে এই বিল্ডিংটো আছে, বৰ ধুনীয়াকৈ বনাইছে। কেনেকুৱা লাগিল আহি? বিৰাট বেয়া লাগিল, গৰম বহুত, আৰু ইয়াতকৈ ভাল অপশ্যন চাগে বোগানভিলিয়া। এটা খানাৰ অপশ্যন আমি যি পালোঁ খুব লিমিটেড, আৰু খানাটো ইমান অ'কে ইছ্যু নহয়, তাতে বিল' এভাৰেজ। ইমান দূৰ মানে তেল পুৰি ইয়াতে অহা কোনো দৰকাৰ নাই। ভাবি যাব এবাৰ খানাৰ আগে মেনুখনৰ